এই তালটো সকলোৱে চিনি পায় নহয়নে বাৰু? এই তালটো পৰা এতিয়া মই ৰস উলিয়াই ভাদ মাহত তাল পিঠা খাম। তালৰ পৰা কেনেকৈ ৰস উলিয়াব লাগে আপোনালোকে নিশ্চয় ভালদৰে জানে। সেয়েহে মই ৰস উলিয়াই নেদেখুৱাওঁ, বহুত টাইম যাব। এইটো হৈছে ৰেডিমেড নাৰিকলৰ গুড়া, এয়াও মিক্স কৰি দিম ইয়াত। মোৰ হাতত শুকান পিঠাগুড়ি আছে, এয়াও মিক্স কৰি দিম তাত। কেঁচা পিঠাগুড়ি দিলেও হ'ব। মিঠা হ'বৰ বাবে অকণমান চেনি বা মিঠৈ দিব লাগিব। মই চেনিকে ল'লোঁ। এয়া কেইটিমান কঁঠাল পাত ল'লোঁ। তালৰ ৰস, চেনি, চাউলৰ পিঠাগুড়ি আৰু নাৰিকলৰ গুড়িৰে এয়া মিশ্ৰণ কৰি অকণমান সময় মই ফ্ৰিজত থৈ দিছিলোঁ। ফ্ৰিজৰ পৰা এতিয়া উলিয়াই আনিলোঁ। এতিয়া কঁঠাল পাতটো ঠিক এনেদৰে মেৰিয়াই ল'ব লাগিব। এটা এটা কঁঠাল পাত দেই। তাৰপিছত তাৰ তলৰ চুকুনটো এনেকৈ মোহাৰি ল'ব লাগিব। ঠিক এনেকৈ লৈ একদম তলত ষ্টেপুলাৰ লৈ পেলাই এইটো ষ্টেপলিং কৰি ল'ব লাগিব তলত, নহ'লে ৰসটো ওলাই যাব। এয়া চাওকচোন, মই সেয়া প্ৰস্তুত কৰি এয়া ভাপত দিলোঁ এখন চালনী আৰু তলত অলপ পানী দি উতলিবলৈ দিছোঁ। এইবাৰ চাওক, এয়া তালপিঠা প্ৰস্তুত হৈ গ'ল। একেবাৰে সহজ, য'ত তেলৰ কোনো প্ৰয়োজনেই নাই। পিঠাটো দেখি খাবলৈ মন গৈছেনে নাই বাৰু? ইমান ভাল লাগে এই পিঠাটো এনেকৈ বনালে। আপোনালোকে সময় পালে ঠিক এনেকৈ অকণমান তালৰ ৰসেৰে এই ভাপত দিয়া তালৰ পিঠাবিধ বনাই খাবচোন। খুবেই ভাল পাব বুলি মই আশা কৰিছোঁ। মোৰ এই ভিডিঅ'টো চাই বহুমূলীয়া সময় দিয়াৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।